আজি বুধবাৰ 2025 চনৰ 29 জানুৱাৰী উভতি চাওঁ ইতিহাসত আজিৰ দিনটো এণ্টন চেখভৰ জন্মদিন 1860 চনৰ 29 জানুৱাৰীত ৰাছিয়ান সাম্ৰাজ্যৰ তাগানৰোগত জন্ম হৈছিল প্ৰসিদ্ধ ৰুছ নাট্যকাৰ চিকিৎসক চুটিকল্পকাৰজনৰ সম্পূৰ্ণ নাম এণ্টন পাভলোভিচ চেখভ যাদু সম্ৰাট এম হুছেইনৰ জন্মদিন 1944 চনৰ 29 জানুৱাৰীত আমগুৰিত জন্ম হৈছিল অসমত যাদুক জনপ্ৰিয় সন্মানজনক কলা হিচাপে প্ৰতিষ্ঠা কৰাৰ লগতে আকৰ্ষণীয় পৰিৱেশন ভংগীৰে বিপুল জনপ্ৰিয়তা অৰ্জন কৰা যাদু সম্ৰাট হিচাপে খ্যাত মঞ্চ যাদুকৰগৰাকীৰ সম্পূৰ্ণ নাম মফজ্জল হুছেইন ৰোমাৰিঅ'ৰ জন্মদিন 1966 চনৰ 29 জানুৱাৰীত ব্ৰাজিলৰ ৰিঅ' ডি জেনেইৰোত জন্ম হৈছিল ফুটবল ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে স্বীকৃত ফুটবল কেৰিয়াৰত 60তকৈও অধিক গ'ল স্ক'ৰ কৰা 1994 চনৰ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গল্ডেন বল বিজয়ী ব্ৰাজিলৰ তাৰকা ষ্ট্ৰাইকাৰজনৰ জৰ্জ ফাৰ্ণাণ্ডেজৰ মৃত্যু 2019 চনৰ 29 জানুৱাৰীত 88 বছৰ বয়সত নতুন দিল্লীত মৃত্যু হৈছিল 3 দশকৰো অধিক কাল লোকসভাৰ সদস্য আৰু উদ্যোগ ৰেল প্ৰতিৰক্ষা আদি বিভিন্ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী মৰণোত্তৰ পদ্মবিভূষণেৰে সন্মানিত সংগ্ৰামী নেতাগৰাকীৰ অগ্নিকাণ্ডত ধ্বংস লা ভেনিছ অপেৰা 1996 চনৰ 29 জানুৱাৰীত ইটালীৰ ভেনিছৰ বিশ্ববিখ্যাত অপেৰা হাউচ গ্ৰেণ্ড থিয়েট্ৰ লা ভেনিছত জুই লাগে মেৰামতিৰ বাবে অস্থায়ীভাৱে বন্ধ হৈ থকা অপেৰা হাউচটো অগ্নিকাণ্ডৰ ফলত ভাঙি পৰে প্ৰথম অটোমোবাইলৰ পেটেণ্ট 1886 চনৰ 29 জানুৱাৰীত জাৰ্মান অটোমোবাইল ইঞ্জিনিয়াৰ উদ্ভাৱক কাৰ্ল ফ্ৰেডেৰিক বেঞ্জে প্ৰথম আধুনিক মটৰগাড়ীৰ পেটেণ্টৰ বাবে আবেদন দাখিল কৰিছিল জুলাই মাহত ৰাজপথত দেখা গৈছিল গেছলিন চালিত তিনিচকীয়া বেঞ্জ পেটেণ্ট মটৰ ৱাগন নম্বৰ 1 আইচক্ৰীম কন ৰোলিং মেচিনৰ পেটেণ্ট 1924 চনৰ 29 জানুৱাৰীত মাৰ্কিন উদ্ভাৱক ক্লিভলেণ্ডৰ কাৰ্ল আৰ টেইলৰে আইচক্ৰীম কন ৰোলিং মেচিনৰ পেটেণ্ট লাভ কৰে এই মেচিনটোক আইচক্ৰীমৰ বাবে গৰম হৈ থকাৰ সময়তে শংকু আকৃতিৰ পাত্ৰত পাতল সদ্য বেক কৰা ৱেফাৰ গঠনৰ বাবে ব্যৱহাৰ কৰা হয় বুলি বৰ্ণনা কৰা হৈছিল প্ৰথম অভাৰত হেট্ৰিক ইৰফান পাঠানৰ 2006 চনৰ 29 জানুৱাৰীত ভাৰতৰ ইৰফান পাঠান টেষ্ট ক্ৰিকেটৰ প্ৰথম অভাৰত হেট্ৰিক লোৱা বিশ্বৰ প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হয় পাকিস্তানৰ বিৰুদ্ধে খেলা টেষ্ট শৃংখলাৰ তৃতীয়খন খেলত তেওঁ এই বিৰল কৃতিত্ব অৰ্জন কৰে ফ্ৰান্সৰ পাৰমাণৱিক পৰীক্ষাৰ অন্ত 1996 চনৰ 29 জানুৱাৰীত ৰাষ্ট্ৰপতি জেক চিৰাকে ফ্ৰান্সৰ পাৰমাণৱিক পৰীক্ষণ কাৰ্যসূচীৰ অন্ত পৰাৰ কথা ঘোষণা কৰিছিল দক্ষিণ প্ৰশান্ত মহাসাগৰীয় অঞ্চলত দেশখনে পাৰমাণৱিক বিস্ফোৰণ ঘটোৱাৰ এদিন পিছতে এই আনুষ্ঠানিক সিদ্ধান্ত ঘোষণা কৰে ভাৰতৰ প্ৰথম বাতৰি কাকত প্ৰকাশ 1780 চনৰ 29 জানুৱাৰীত সেই সময়ৰ ব্ৰিটিছ ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা প্ৰকাশ হৈছিল কেলকাতা জেনেৰেল এডভাৰটাইজাৰ নামেৰেও পৰিচিত ভাৰতৰ প্ৰথমখন বাতৰি কাকত হিকিজ বেংগল গেজেট জেমছ অগাষ্টাছ হিকি নামৰ আইৰিছ লোকজন আছিল কাকতখনৰ লেখক সম্পাদক আৰু প্ৰকাশক থেচাৰক ডক্টৰেট প্ৰদানত বাধা অক্সফৰ্ডৰ 1985 চনৰ 29 জানুৱাৰীত অক্সফৰ্ড বিশ্ববিদ্যালয়ে ব্ৰিটিছ প্ৰধানমন্ত্ৰী মাৰ্গাৰেট থেচাৰক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিবলৈ অমান্তি হয় থেচাৰক ডক্টৰেট প্ৰদানৰ বাবে বিশ্ববিদ্যালয়খনৰ হেবাডুমাডাল কাউন্সিলে আগবঢ়োৱা প্ৰস্তাৱ বিশ্ববিদ্যালয়খনৰ পৰিচালনা সভাই 738,319 ভোটৰ ব্যৱধানত নাকচ কৰে কোকা-কোলা কোম্পানী প্ৰতিষ্ঠা 1892 চনৰ 29 জানুৱাৰীত জৰ্জিলাৰ আটলাণ্টাত আশা গ্ৰীক স্কেণ্ডলাৰে কোকা-কোলা কোম্পানী প্ৰতিষ্ঠা কৰে 1886 চনত জন এছ পেম্বাৰটনে ৰোগীৰ টনিক হিচাপে উদ্ভাৱন কৰা কোকেইন আৰু কেফেইন ভিত্তিক লঘু পানীয় কোকা-কোলাৰ সূত্ৰ আৰু ব্ৰেণ্ড কেণ্ডলাৰে ক্ৰয় কৰিছিল ৰোমিঅ' এণ্ড জুলিয়েটৰ প্ৰথম প্ৰদৰ্শন 1595 চনৰ 29 জানুৱাৰীত লণ্ডনৰ ছ'ৰ এডিছৰ দ্য থিয়েটাৰত উইলিয়াম শ্বেক্সপিয়েৰৰ জনপ্ৰিয় নাটক ট্ৰেজেডি অৱ ৰোমিঅ' এণ্ড জুলিয়েট প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হৈছিল ইনফৰমেশ্যন ডেস্ক দেশ টুডে